পুনৰ বোকাজানৰ এজন যুৱক বহিৰাজ্যত সন্ধানহীন। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবিৰ নিবাসী ৩৭ বছৰীয়া ৰমনগড় কৰ্মস্থলীলৈ যোৱাৰ পথতে নিৰুদ্দেশ হোৱা ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ অঞ্চলত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ৰমনগড় আৰু পৰিয়ালৰে আন এজনৰ লগত গুজৰাটলৈ বুলি ২৪ ফেব্ৰুৱাৰীৰ নিশা ট্ৰেইনেৰে যাত্ৰা কৰিছিল। কিন্তু গুজৰাট পোৱাৰ আগতেই ৰাজকোটত যুৱকজন সন্ধানহীন হৈ পৰে বুলি লগত যোৱাজনে পৰিয়ালৰ লোকক অৱগত কৰে। বৰ্তমান পৰিয়ালৰ লোকে এই সন্দৰ্ভত ৰাজকোট আৰক্ষীৰ লগতে বোকাজান আৰক্ষী থানাতো দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ। যদি কোনো ব্যক্তিয়ে সন্ধানহীন হৈ থকা ব্যক্তি ৰমনগড়ক দেখা পায় তেন্তে 8471947599 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। বোকাজানৰ পৰা অঞ্জন দেৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। বেলেগৰ মোবাইলৰ পৰা মানে সি কণ্টেক্ট কৰিছিলে মোক, কৈছে যে ৰমনগড় হেৰাই গ'ল বুলি কৈছে। মোক কৈছোঁ তেতিয়া মোক কৈছে সিও হেল্প বিচাৰিছিলে মোক, মই হেল্প বিচাৰি দিলোঁ তাক। বাৰু আমাৰ হাজবেণ্ডে কেলৈ তাৰ হাতত একো নাছিলে, মোবাইলো নাছিলে, বেলেগৰ মোবাইলৰ পৰা মানে সি কণ্টেক্ট কৰিছে। তো পিছত আৰু মই সেই মোবাইলৰ কণ্টেক্টৰ পৰা মানে আমাৰ ভাইটিৰ লগত লগ কৰালোঁ মানে তাক। ৰাজকোটৰ পৰা কৈছে মানে এইটো চিভিল কিবা এটা চিভিল আছে কৈছে, চিভিলৰ নামটো মই নাজানো। তো তাৰ পৰাই মানে সি মোক কিবা ফোন কণ্টেক্ট কৰিছিলে। এতিয়া মই হাজবেণ্ড এতিয়া এই বালাজী কোম্পানী। কি কোম্পানী ক'লে? বালাজী। কোন জেগাত আছে এইটো? গুজৰাটতে। আপোনাৰ হাজবেণ্ডৰ পূৰ্বৰ পৰাই বালাজী কোম্পানীত কাম কৰি আছে? নাই নাই, সি এইবাৰ গৈছে। কোনে লৈ গৈছিল? এইটো ৰমনে লৈ গৈছে। ৰমনে লৈ গৈছিল। তাৰপিছত এতিয়া আপোনাৰ হাজবেণ্ড নাই কৰা কণ্টেক্ট আপোনাৰ লগত হোৱা নাই? নাই। তেখেতে কি কয় মানে হেৰাইছে বুলি কৈছে, কেনেকৈ হেৰালে? তেওঁ কৈছে হেৰাই গৈছে বুলি কৈছে, এৰি গুচি গ'ল মোক ভাইটিয়ে বুলি কৈছে। এই ৰাজকোটৰ পৰাই হেৰি গুচি গ'ল বুলি ক'লে। তেখেতৰ এনেকুৱাই লাগিছে, সি কৈছে মোক এনেকুৱা অলপ মেণ্টেল নিচিনা হৈ গ'ল বুলি কৈছে। ফুৰা হয়, তেওঁ 23 তাৰিখৰ পৰা গাড়ী উঠিলে ট্ৰেইনৰ পৰা, আৰু গৈ আছিলে ৰাজকোটত, গুজৰাট। হেৰালে বুলি আপোনালোকে কেনেকৈ গম পালে? হেৰালে বুলি গম পালোঁ মানে তাত ট্ৰেইন পৰা নামি দিলে, নামি পেলাই মানে ফোন মাৰিছোঁ, ফোনটো ছুইচ অফ হৈ আছে। ক'লৈ গৈছিলে তেওঁ? এনে ৰাজকোটত কি কৰিবলৈ গৈছিলে? কাম কৰিব গৈ আছিলে। তাতে কাম কৰিছিলে নেকি আগতে? কাম কৰিছিলে। কিমান বছৰ কৰি আছিলে কাম? কাম কৰি আছিলে এতিয়া 8 বছৰমান হৈ আছে। 8 বছৰ কাম কৰি আছিলে। কিন্তু আপোনালোকে হেৰাইছে বুলি খবৰটো মানে ফোনটো বন্ধ হৈ আছে না, এইটো কাৰণে মানে ভাবিছোঁ মানুহটো হেৰাই গ'ল। আৰু কোম্পানীত ফোন কৰিছোঁ, মানুহটো পোৱাই নাই। কোম্পানীৰ লগত আপোনালোকে যোগাযোগ কৰিছিলে? কৰিছোঁ। কোম্পানীয়ে কি বুলি কৈছে? কোম্পানীটো কৈছে মানুহটো অহাই নাই বুলি। ইয়াৰ পৰা ট্ৰেইন দি গৈছিলে। কি তাৰিখে উঠিছিলে ট্ৰেইনত? 23 তাৰিখত, 24 তাৰিখত ৰাতি উঠিছিল। কোন ঠাই পোৱালৈকে আপোনালোকৰ লগত যোগাযোগ আছিলে, ফোনত কথা পাতি আছিলে? আহমেদাবাদৰ লগত কথা পাতি আছিলে। এতিয়া ফোনটো ছুইচ অফ নেকি? এতিয়া ফোনটো ছুইচ অফ। বয়স কিমান হৈছিলে তেখেতৰ? 37। ঘৰত পৰিয়ালত কোন কোন আছিলে তেওঁ? তেওঁ আছে আৰু আমি ভাতিজাকেইটাই আছোঁ। এতিয়া আপোনালোকে আমাৰ ফোন নম্বৰ আছে। নম্বৰটো হ'ল 8471947599। যদি আপোনালোকে যোগাযোগ কণ্টেক্ট হয় তো ফোন কৰিব পাৰে।